মোৰ জামাত উলামা কাউন্সিলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হাফিজ জাকিৰ হুছেইন। আজিৰ কাৰ্যসূচী আছিল যে জামাত উলামা কাউন্সিল বিটিআৰ অসমৰ পৰ্বতজোৰা জিলা কমিটি গঠনাৰ্থে আজি ইয়াত এটা মহামায়া মা মনসা যেটো বিবাহ ভৱনত আমাৰ এটা সাধাৰণ সভাৰ আয়োজন হৈছিল। ইয়াত প্ৰায় 2 শতাধিক মানুহ ইয়াত উপস্থিত হৈ পেলাই আজি মানে শক্তিশালী এটা পৰ্বতজোৰা সাব ডিভিজন ওয়াইজত এটা ডিস্ট্ৰিক্ট কমিটি আমি গঠন কৰিব পাইছোঁ আৰু ৰাইজৰ যেটো সঁহাৰি পাইছোঁ জামাত উলামা কাউন্সিল বিটিআৰ অসমৰ ফালৰ পৰা আমি যেটো সঁহাৰি পাইছোঁ আপোনালোকে নিশ্চয় দেখিছে আমাৰ ৰাইজে কেনেকৈ আমাক আঁকোৱালি লৈছে। গতিকে আমাৰ যেটো লক্ষ্য আৰু উদ্দেশ্য লৈ পেলাই বিটিচিত আমি কাম কৰি আছোঁ যে আমাৰ জাতিটোক আমি ইউনাইট কৰি একতা কৰি আমাৰ জাতিটোক অনাগত দিনবোৰত যাতে লাঞ্ছিত বঞ্চিত হৈ নাথাকে তাৰ বাবে আমি জাতীয় সমস্যাবিলাক যাতে আমি সমাধান কৰিব পাৰোঁ এই বিষয়ে বিতংভাৱে ইয়াত আলোচনা হৈছে। আজিৰ উদ্দেশ্যটো আছিল আজি পৰ্বতজোৰা জিলা কমিটিটো গঠন কৰা আমাৰ লক্ষ্য উদ্দেশ্য আছিল। আমাৰ সুকলমে আলহামদুলিল্লাহ প্ৰায় মোটামুটি 2 শতাধিক মানুহৰ উপস্থিতিত আজি পৰ্বতজোৰা জিলা কমিটিখন আমি গঠন কৰিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু এই পৰ্বতজোৰাবাসীক আমি এটা মেছেজ দিছোঁ যে জামাত উলামা কাউন্সিল বিটিআৰ অসমে যিবিলাক কাম যিসমূহ জাতীয় সমস্যা আমাৰ মাজত এতিয়াও জিন্দা হৈ আছে সেই জেন্ত সমস্যাবিলাক যাতে জামাত উলামা কাউন্সিল বিটিআৰ অসমৰ ফালৰ পৰা আমি লগে পাছে থাকি যাতে সমস্যাবিলাক আমি সমাধান কৰিব পাৰোঁ। আৰু বিশেষকৈ আমি এটা মেছেজ দিছোঁ ধৰ্মীয় সংখ্যালঘু হিচাপে আমি জাতিটোক একতা কৰি আমাক তৃতীয় পক্ষ আহি যাতে মুছলমান সমাজক যাতে বিভাজন কৰিব নোৱাৰে এই কথাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। কমিটি গঠন হ'ল আমাৰ দেৱীতলা ভিচিডিচিৰ পৰা কাৰি আহেৰ আলী ডাঙৰীয়াক আমি সভাপতি হিচাপে লৈ আমাৰ দেৱীতলাৰ পৰা আমাৰ মাষ্টৰ হজৰত আলী ডাঙৰীয়াক আমি জেনেৰেল ছেক্ৰেটাৰী এ হিচাপে লৈ আৰু জেনেৰেল ছেক্ৰেটাৰী অ হিচাপে লৈ আমাৰ নৱজেশ শেখ সিকদাৰ তেখেতক আমি লৈ পেলাই ভাইচ প্ৰেছিডেণ্ট হিচাপে মহামায়াৰ পৰা এজন আমি ভাইচ প্ৰেছিডেণ্ট হিচাপে লোৱা হৈছে। এনেকুৱা ডিষ্ট্ৰিক্টৰ প্ৰত্যেকটা ছাইডৰ পৰা মানুহ আমি ইতিমধ্যে লৈ কমিটিখন শক্তিশালী ৰূপে গঠন হ'ল। আগন্তুক বিটিআৰ যেটো নিৰ্বাচন আহি আছে এই আপোনালোকৰ এই কাউন্সিলে কি ভূমিকা পালন কৰে? আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনৰ ক্ষেত্ৰত আমি জামাত উলামা কাউন্সিল বিটিআৰ অসমৰ ফালৰ পৰা আমি পদক্ষেপ লোৱা মানে কি আমিতো কোনো ৰাজনৈতিক দল নহয়। পোনপ্ৰথমে কথাটো হ'ল এইটো আমি আমাৰ এটা লক্ষ্য আৰু উদ্দেশ্য হ'ল যে বিগত দিনবোৰত কিছুমান মানুহে আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহক আৱেগিক কৰি বিভাজন কৰি অহা আমি দেখিবলৈ পাইছিলোঁ। গতিকে এইবেলি জামাত উলামা কাউন্সিল বিটিআৰ অসমৰ ফালৰ পৰা আমাৰ এটাই টাৰ্গেট থাকিব, এটাই লক্ষ্য থাকিব, এটাই উদ্দেশ্য থাকিব যে ধৰ্মীয় সংখ্যালঘু ভোটাৰ যাতে কোনেও বিভাজন কৰিব নোৱাৰে আৰু আমি ধৰ্মীয় সংখ্যালঘু ভোটাৰক একত্ৰীকৰণ কৰি আজিৰ দিনত বিটিআৰত শক্তিশালীৰ ওপৰত থকা আজিৰ দিনত বিটিআৰত যিকেইটা দল আছে প্ৰত্যেকটা দলৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰূপত যিটো দল আছে যেনেকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চলি থকা UPPL দল যিহেতু এইটো আমি কিয় শক্তিশালী ৰূপ বুলি কৈছোঁ আজিৰ দিনত BPF দলৰ যিমান ডাঙৰ দিগ্গজ নেতা সবকেইটা UPPLত ফালৰি কাটিছে বুলি আমি দেখিবলৈ পাইছোঁ। গতিকে আমি শক্তিশালী ৰূপত UPPLক দেখিবলৈ পাইছোঁ। গতিকে আমি শক্তিশালী দলটোৰ লগত প্ৰত্যেকটা আমাৰ জাতিৰ ভিতৰত ধৰ্মীয় সংখ্যালঘু মানুহক এইটো দলৰ ফালে আমি গতিকে এটা জায়গাত আমি আনি আমাৰ জাতীয় সমস্যা সমাধান কৰাৰ একমাত্ৰ ৰাস্তা বুলি ভাবি জামাত উলামা কাউন্সিল আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ। মই জামাত উলামা কাউন্সিল বিটিআৰ তৰফৰ পৰা আজি আমাৰ ইয়াত পৰ্বতজোৰা ডিষ্ট্ৰিক্ট কমিটি গঠন কৰাৰ লগতে আমাৰ ইয়াত উপস্থিত থকা প্ৰায় 200তকৈ অধিক যি মানুহ আহিছে তেওঁলোকক আমি মুক্তভাৱে আহ্বান জনাইছোঁ যে বৰ্তমান য'ত বিটিচিত যি প্ৰমোদ বড়ো নেতৃত্বত যি চৰকাৰ চলি আছে আমি তেওঁলোকক আমি অপেন সমৰ্থন জনাইছোঁ এইকাৰণেই যে তেওঁলোকে আমাৰ জাতীয় যিবিলাক সমস্যা এই সমস্যাবিলাক তেওঁলোকে সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি আহিছে। গতিকে আমাৰ এই জাতিটোক আমি ঐক্যবদ্ধভাৱে আগন্তুক যিটো নিৰ্বাচন আছে 25 ছেপ্টেম্বৰত যিটো বিটিচি নিৰ্বাচন এই নিৰ্বাচনত যাতে আমাৰ ভোটখিনি বিভাজিত নহয় আমি ঐক্যবদ্ধভাৱে এই দলক আমি সমৰ্থন জনাই প্ৰমোদ বড়োৰ নেতৃত্বাধীন যি চৰকাৰ যি দল এই দলক যাতে আমি বিটিচিত ক্ষমতাত আনিব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়াস চলাই যাম। আমাৰ